সময়ত ৰাজ্যখনৰ চহা কৃষকসকলৰ উৎপাদিত যিসমূহ সামগ্ৰী সেই সামগ্ৰীসমূহৰ পৰ্যাপ্ত উপযুক্ত আচলতে বজাৰৰ অভাৱ পৰ্যাপ্ত উপযুক্ত আচলতে মূল্যৰ অভাৱৰ বাবে আজি তাৰিখত আচলতে সেইসমূহ সামগ্ৰী গেলি যাব ধৰিছে বা পচি যাব ধৰিছে, যিসমূহ বাতৰি ইতিমধ্যে আমি বিভিন্ন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সম্প্ৰচাৰ কৰি আছোঁ। কিন্তু সেই সময়তে যদি আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যিসমূহ চৰকাৰী পৃষ্ঠপোষকতাত গঢ় লৈ উঠা শীতলীকৰণ কক্ষৰ আচলতে যদি আমি খবৰ ৰাখোঁ, তেতিয়া সকলোৰে চকু কপালত উঠিব। আৰু এই মুহূৰ্তত আমি যোৰহাটৰ ছবি আমি দেখাব বিচাৰিছোঁ আৰু আমাৰ ভিজুৱেলছ আমি দেখাই আছোঁ। এয়া হৈছে যোৰহাটৰ চেনিজানস্থিত যিটো শীতলীকৰণ গৃহ, যিটো অসম চৰকাৰৰ এটা শীতলীকৰণ গৃহ আৰু যিটো 2016 চনত প্ৰায় 5 কোটি টকা ব্যয় সাপেক্ষে এইটো চেনিজানত স্থাপন কৰা হৈছিল। সেই সময়ত অসম চৰকাৰৰ কৃষি আৰু অন্যান্য বিভাগৰ যিগৰাকী মন্ত্ৰী অতুল বৰা দেৱে এইটো আচলতে সেই সময়ত স্থাপন কৰিছিল। আৰু সেইটোৰ যিহেতু প্ৰায় 200 মেট্ৰিক টন ক্ষমতা সম্পন্ন আছিল এই যিটো শীতলীকৰণ কক্ষ, কিন্তু আজি তাৰিখত সেই যিটো শীতলীকৰণ ভঁৰাল, আমাৰ হাতত যিমান তথ্য আছে যে এইটো আৰম্ভ হোৱাৰ কিছুদিনৰ পাছতে আচলতে এইটো জহি খহি গ'ল, কোনো ধৰণৰ আচলতে ব্যৱহাৰ কৰিব পৰা নগ'ল। ইয়াৰ মূল কাৰণটো আছিল সেই সময় বিভিন্ন ধৰণৰ অভিযোগ আহিছিল। ইয়াৰ যিসমূহ আচলতে সা সামগ্ৰী সা সৰঞ্জাম ব্যৱহাৰ লগোৱা হৈছিল সেইসমূহ আচলতে নিম্নমানৰ আছিল, বিভিন্ন ধৰণৰ অভিযোগ আছিল, যাৰ বাবে আচলতে বিগত সময়ছোৱাত আমি বাতৰি কৰিছিলোঁ যে এই শীতলীকৰণ গৃহতে আচলতে বহুত টন আলু আচলতে গেলি যাব লগা হৈছিল। বিভিন্ন ধৰণৰ খবৰ সেই সময়ত আছিল, কিন্তু আজি তাৰিখত এইটো সম্পূৰ্ণৰূপে বন্ধ হৈ আছে। প্ৰায় আজি 5-6টা বছৰ এইটো কোনো ধৰণৰ ব্যৱহাৰ উপযোগী হৈ থকা নাই, যাৰ বাবে ভিজুৱেলছ আমি দেখাই আছোঁ। আৰু মই বাৰম্বাৰ কৈছোঁ যে আজিৰ তাৰিখত কিন্তু ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ যিসকল চহা কৃষকসকলে নিজৰ সামগ্ৰী আৰু উৎপাদিত সামগ্ৰী কিন্তু সংৰক্ষণ কৰিব নোৱাৰাৰ অৱস্থাত আচলতে নিজৰ উৎপাদিত ফচল আজি তাৰিখত পেলাই দিব লগা হৈছে। এই মুহূৰ্তত মই একাংশ লোক আছে স্থানীয়, মই কিছু কথা জানিম, তেখেতসকলৰ পৰা আচলতে মতামত ল'ব বিচাৰিম। কি ভাবে আচলতে প্ৰায় 5 কোটি টকা ব্যয়েৰে কিন্তু এইটো নিৰ্মাণ কৰিছিল সেই সময়তে, আজিৰ তাৰিখত সম্পূৰ্ণৰূপে বিকল, কোনো ধৰণৰ ব্যৱহাৰ উপযোগী হৈ থকা নাই। তাৰ সমান্তৰালভাৱে স্থানীয় যিসকল চহা কৃষক সেইসকলে কিন্তু উৎপাদিত ফচল আজি তাৰিখত সংৰক্ষণৰ অভাৱত বা বজাৰৰ অভাৱত পেলাই দিব লগা হৈছে। কি অনুভৱ কৰে এইটো? হয়, আমি এতিয়া বাতৰি কাগজে পত্ৰই আমি দেখিয়ে আছোঁ যে বিলাহী ইতিমধ্যে আমাৰ কৃষকে পেলাই দিবলগীয়া অৱস্থা হৈছে। আৰু আমাৰ 2016 চনতে আপোনালোকে ইয়াত দেখিছে, 2016 চনতে 2/9/2016 চন আচলতে তেতিয়া কৃষিমন্ত্ৰী শ্ৰীযুত অতুল বৰাদেৱে এই গৃহটো আমাৰ সকলোৰে বাবে উদ্বোধন কৰিছিলে। আমি ভাবিছিলোঁ ভাল এটা কিবা আহিছে, আমি ভাল উপকৃত হ'ম, কৃষক উপকৃত হ'ব। কিন্তু দেখা গৈছে যে তেতিয়াৰ আমি আজিৰ পৰা প্ৰায় 6-7 বছৰ আগৰ কথা কৈছোঁ, তেতিয়া আমি ওচৰতে আমি মানে ইয়াৰ যিটো আলুখিনি আচলতে গেলি ইয়াৰ যিখিনি এই পথাৰতে আচলতে খানি পুতি পেলাবলগীয়া অৱস্থা হৈছিল। যিহেতু এই আলুখিনি পেলাবলৈও মানে জেগা নাই, তেনেকুৱা এটা পৰিৱেশ আচলতে ইয়াত সৃষ্টি হৈছিলে। আজিৰ পৰা 5-6 বছৰ আগৰ কথা কৈছোঁ। আৰু তেতিয়াৰ পৰা দেখা গৈছে যে এই বস্তুটো সম্পূৰ্ণৰূপে বিকল। আৰু আমি এতিয়া আশা ৰাখিছোঁ, যিহেতু আমি এতিয়া বৰ্তমান বজাৰ ব্যৱসায় একেবাৰে মন্দা অৱস্থালৈ গৈ আছে, তেনে পৰিপ্ৰেক্ষিতত মই ভাবিছোঁ আমাৰ যদি সকলোৱে, আমাৰ চৰকাৰখনে যদি গুৰুত্ব দিয়ে যে কৃষিক বা উৎপাদনমুখী হোৱাৰ যদি ওপৰত গুৰুত্ব দিয়ে, তেতিয়াহ'লে এনেকুৱা ধৰণৰ আচলতে শীতলীকৰণ গৃহটো যদি আকৌ কাৰ্যক্ষম কৰে, ইয়াৰ দ্বাৰা যথেষ্ট নিবনুৱা আচলতে সংস্থাপিত হোৱাৰ থল আছে। আৰু এইটো হোৱাৰ লগে লগে আমাৰ কৃষকৰো যথেষ্ট উন্নতি হোৱাৰ সম্ভাৱনা আছে। নিশ্চিতভাৱে যথেষ্ট সম্ভাৱনা আছে। মই একাংশ ছাত্ৰ সংগঠনৰ লোক আমি পাইছোঁ। মই যিহেতু এতিয়া আমি যিটো বিভাগৰ যিসকল ইয়াত কৰ্মচাৰী তেখেতসকলৰ লগত যিটো কথা বতৰা ইতিমধ্যে আমি হৈছোঁ, আৰু যিটো কথা ইতিমধ্যে তেখেতসকলৰ তথ্য পোহৰলৈ আনিছে যে বহু লক্ষাধিক টকা কিন্তু আজিৰ তাৰিখত চৰকাৰখনক এই যিটো শীতলীকৰণ গৃহৰ নামত আচলতে কিন্তু লাইটৰ বিল দিবলৈ আছে। এই কথাবোৰ আচলতে তাৰ পাছত এইটো বিদ্যুৎ সংযোগ কৰ্তন কৰা হৈছে। এই কথাবোৰ আচলতে কেনেধৰণে চৰকাৰী এটা বিভাগ লক্ষ লক্ষ টকা আচলতে দিবলৈ থাকিব, এইটো কেনেধৰণে আছে? চাওক, এইটো এটা বৰ লাজৰ বিষয়। বৰ্তমান সময়ত অসম চৰকাৰখনেও বৰ এটা লাজৰ বিষয়। 2016 চনতে যেতিয়া মাননীয় কৃষিমন্ত্ৰী অতুল বৰাদেৱে যেতিয়া এই গৃহটো নিৰ্মাণ কৰিছিলে, যি শীতলীকৰণ যন্ত্ৰ ব্যৱহাৰ কৰি গৃহটোৰ আমাৰ স্থানীয় যি কৃষক বা আমাৰ ওচৰতে থকা মাজুলীখনৰ যি কৃষকসকলৰ যি উপকৃত হোৱাকৈ যি এই গৃহটো নিৰ্মাণ কৰি দিলে, কিন্তু বৰ্তমান সময়ত এটা হেমাহিৰ সৃষ্টি হৈছে। আৰু অলপ আগত কোৱা মতে বজাৰ নিয়ন্ত্ৰণ কমিটিয়ে কোৱা মতে যে কৈছে যে ইয়াত এই গৃহটো প্ৰায় কেইবা লক্ষাধিক টকাও বিদ্যুৎ বিভাগক
দিবলৈ আছে কিন্তু এটা এনেকৈ যদি হৈ যায় এইটো গোটেই দেখিছে আপোনালোকে সামাজিক মাধ্যমত প্ৰচাৰ হৈছে বহুদিন ধৰি নিউজ দেখিও আছোঁ এতিয়া এই ঘৰটো প্ৰায় ফেনে ফুটুকাৰে বুলি ক'বলৈও বেয়া নহয় ফেনে ফুটুকাৰে আৱৰি ধৰিছে আৰু এনেদৰে যদি হৈ যায় এনেদৰে যদি এই গৃহটো যদি জহি খহি যায় কিন্তু ভৱিষ্যতৰ সময়ত কিন্তু আমাৰ কৃষকসকলে বহুত ধৰণৰ বিপদত পৰিব আৰু কৃষকসকল বৰ্তমান সামাজিক মাধ্যমত এটা চৰ্চিত ভিডিঅ' দেখি আছোঁ যে বিলাহী পেলাই দিবলগীয়া হৈছে আলু পেলাই দিবলগীয়া হৈছে এটকা মূল্য দিও কোনো কিনিবলৈ অহা নাই কিয় কিনিবলৈ অহা নাই কাৰণ এটা সময়ত বস্তু বেছি হৈ যায় উৎপাদিত সামগ্ৰী বেছি হৈ যায় আৰু এটা বেলেগ এটা সময়ত কিন্তু সেই বস্তু পাবলৈ খুব টান সেয়েহে এইটো শীতলীকৰণ যন্ত্ৰ ব্যৱহাৰ কৰিছিলে উত্তৰ পূব উন্নয়ন পৰিষদ অসম ৰাজ্যিক কৃষি বিভাগে এইটো ব্যৱস্থা কৰিছিলে কিন্তু এনেদৰে যদি গৈ থাকে ভৱিষ্যতৰ সময়ত কিন্তু কৃষকসকল খুব বিপদত পৰিব মই আপোনাৰ পৰা জানিম যিহেতু চৰকাৰখনে কিন্তু কৃষি বিভাগটো যথেষ্ট উন্নয়নৰ কথা কৈছে বিভাগবোৰ বিভিন্ন ধৰণে বজায় যে এটা সফল আচলতে বিভাগ কৃষি বিভাগটো সেই সময়ত কিন্তু কৃষকসকলৰ কাৰণে এই নিম্নতম আচলতে যিটো সুবিধা নিম্নতম আচলতে তেখেতসকলৰ যিসকল ফচল সংৰক্ষণৰ ব্যৱস্থা এই কথাখিনি যে দিব পৰা নাই চৰকাৰখনে আপুনি কেনেধৰণে চাইছে চাওক প্ৰথম কথাটো হ'ল আজিৰ পৰা প্ৰায় 2016 চনতে এই শীতলীকৃত যিটো গৃহ এইটো উদ্বোধন কৰিছিল কৃষিমন্ত্ৰীগৰাকীয়ে মাননীয় অতুল বৰা ডাঙৰীয়াই কিন্তু সমগ্ৰ যোৰহাটত এইটোৱে একমাত্ৰ শীতলীকৃত গৃহ য'ত ওচৰৰ জিলাকেইখনো আহি ইয়াত সামগ্ৰীসমূহ সংৰক্ষণ কৰি ৰাখিব পৰা এটা ব্যৱস্থা কৰি দিয়া হৈছিল কিন্তু ফলশ্ৰুতিত আমি দেখিলোঁ তাৰ খুব বেছি 2 বছৰ সম্পূৰ্ণ নহওঁতেই ভিতৰৰ ফালৰ পৰা সম্পূৰ্ণ জহি খহি গৈছে এক কথাত ক'বলৈ গ'লে ঠিকাদাৰে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰিছে ইয়াত আৰু আপুনি যদি চায় সম্পূৰ্ণ চৰকাৰী বিষয়াসকলৰ গাফিলতিৰ বাবে যিহেতু ইয়াত আপুনি যদি চায় এটা এনেকুৱা এটা পৰিৱেশ আছে এটা ভূত বাংলাৰ দৰে এটা পৰিৱেশ সৃষ্টি হৈ আছে গতিকে কৃষকক কেৱল মাত্ৰ আঁচনি দি কৃষকক সেই হিতাধিকাৰী বনাই চৰকাৰে ব্যস্ত ৰাখি তেখেতসকলক ন্যূনতম সুবিধা প্ৰদান নকৰাকৈ আচলতে তেখেতসকলৰ কাৰণে অহা বস্তুবিলাকৰ ব্যৱহাৰৰ উপযোগী কৰি নৰখাটো আটাইতকৈ ডাঙৰ কথা আমি ভাবোঁ ওচৰতে আপুনি যদি চায় আজিকালি হঠাৎ এই মাজুলীত যদি চায় বিলাহী পেলাই দিবলগীয়া হৈছে আলু পেলাই দিবলগীয়া হৈছে তাৰ ওপৰত যদি চায় বাই কৃষকৰ এতিয়া এটা মানে পানী হাঁহ নচৰাৰ অৱস্থা যিহেতু এইকণ সময়ত আপোনাৰ বাৰিষা অহাৰ লগে লগে পথাৰৰ ৰঙালাও চপাই থ'বলৈ জেগা নাই ক'তো আলু চপাই থ'বলৈ ক'তো জেগা নাই তেনেকুৱা আৰু সৰিয়হ চপাই থ'বলৈ ক'তো জেগা নাই গতিকে সেইসকলৰ সুবিধাৰ কাৰণে বনোৱা ব্যৱস্থাটো আজি তাৰিখত জহি খহি যোৱাটো আটাইতকৈ লাজৰ কথা মই জনাইছোঁ আৰু নিশ্চিতভাৱে মই এটা কথা ক'ম যি সময়ত আচলতে বজাৰ আমাৰ পথাৰ আমাৰ বজাৰ আমাৰ এই শ্লোগান আচলতে কোৱা হয় আৰু যি সময়ত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আচলতে কৃষি বিভাগৰ উন্নয়নৰ ব্যাগম শ্লোগান লগাই হোৰ্ডিং লগোৱা হৈছে সেই সময়ত কিন্তু ৰাজ্যখনৰ কৃষি খণ্ডত আচলতে কি হৈছে কৃষকসকলক আচলতে কেনেধৰণে আচলতে চৰকাৰখনে চাইছে বা বিভাগটোৱে চাইছে কৃষকসকলৰ উৎপাদিত ফচলৰ ক্ষেত্ৰত আচলতে বজাৰ দিয়াৰ ক্ষেত্ৰত বিভাগটোৱে বা চৰকাৰখনে কেনেধৰণে ব্যৱস্থা লৈছে এই সবু ছবি এই মুহূৰ্তত যোৰহাটৰ পৰা আমি ৰাজ্যখনৰ মুখ্যমন্ত্ৰীজনৰ দৃষ্টিগোচৰ কৰাইছোঁ সমান্তৰালভাৱে যোৰহাট জিলাৰ যিগৰাকী উপায়ুক্তগৰাকী দৃষ্টিগোচৰ কৰাইছোঁ এই কাৰণেই দৃষ্টিগোচৰ কৰাইছোঁ এই প্ৰায় 5 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰায় 2000 মেট্ৰিক টন আচলতে ক্ষমতা সম্পন্ন এই শীতলীকৰণ গৃহ এই শীতলীকৰণ গৃহ অতি শীঘ্ৰে আচলতে উন্নতকৰণ কৰিব লাগে বা পুনৰ আচলতে সক্ৰিয় কৰিব লাগে অন্যথা স্থানীয় যিসমূহ আচলতে কৃষকসকলক বিভিন্ন ধৰণৰ সা সুবিধা বা বিভিন্ন ধৰণৰ আচলতে খেতি কৰাৰ বাবে উদ্বুদ্ধ কৰি থকাৰ যে কোনো প্ৰকৃততে অৰ্থ নাই সেইটো কথা কিন্তু এই মুহূৰ্তত নিশ্চিত হৈ পৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত